উদ্ভিদক সৰ্বাধিক কোনবিধ মৌলৰ প্ৰয়োজন? উত্তৰ নাইট্ৰজেন। উদ্ভিদক সৰ্বাধিক নাইট্ৰজেনৰ প্ৰয়োজন। ভেঁকুৰ কি? উত্তৰ এবিধ বিয়োজক। ভেঁকুৰ হৈছে এবিধ বিয়োজক। ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয়? উত্তৰ বেৰিবেৰি। ভিটামিন বিৰ অভাৱত বেৰিবেৰি ৰোগ হয়। দ্যুতিৰ SI একক কি? উত্তৰ মিটাৰ পাৰ ছেকেণ্ড। দ্যুতিৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড। অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কোনবিধ মাৰাত্মক ৰোগ হয়? উত্তৰ ছালৰ কৰ্কট ৰোগ। অতি বেঙুনীয়া ৰশ্মিৰ ফলত ছালৰ কৰ্কট ৰোগ হয়। কোষৰ শক্তি কাৰখানা কোনটো? উত্তৰ মাইটকণ্ড্ৰিয়া। কোষৰ শক্তি কাৰখানা হৈছে মাইটকণ্ড্ৰিয়া। দাঁত আৰু হাড় গঠনত কোনবিধ ভিটামিনৰ অতিকৈ প্ৰয়োজন? উত্তৰ ভিটামিন ডি। দাঁত আৰু হাড় গঠনত ভিটামিন ডিৰ অতিকৈ প্ৰয়োজন। মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? উত্তৰ ছাল। মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল। এইডছ ৰোগৰ কাৰক কি? উত্তৰ ভাইৰাছ। ভাইৰাছ হৈছে এইডছ ৰোগৰ কাৰক। কোনবিধ ভিটামিনৰ অভাৱত তেজ গোট নমৰা সমস্যাই দেখা দিয়ে? উত্তৰ ভিটামিন কে। ভিটামিন কেৰ অভাৱত তেজ গোট নমৰা সমস্যাই দেখা দিয়ে। CGS পদ্ধতিত দূৰত্বৰ একক কি? উত্তৰ চেণ্টিমিটাৰ। CGS পদ্ধতিত দূৰত্বৰ একক হৈছে চেণ্টিমিটাৰ। কুষ্ঠৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰ মাইক্ৰবেক্টেৰিয়াম লিপে। কুষ্ঠৰোগ সৃষ্টি কৰা বেক্টেৰিয়াবিধৰ নাম হৈছে মাইক্ৰবেক্টেৰিয়াম লিপে। CFCৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ক্লৰ'ফ্লুৰ'কাৰ্বন। CFCৰ সম্পূৰ্ণ ৰূপটো হৈছে ক্লৰ'ফ্লুৰ'কাৰ্বন। সৰ্বাধিক ব্যৱহাৰ হোৱা প্লাষ্টিকবিধ কি? উত্তৰ পলিথিন। পলিথিন হৈছে সৰ্বাধিক ব্যৱহাৰ হোৱা প্লাষ্টিক। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক কি? উত্তৰ বেক্টেৰিয়া। বেক্টেৰিয়া হৈছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক। অণুজীৱবিদ্যাই কিহৰ বিষয়ে অধ্যয়ন কৰে? উত্তৰ সূক্ষ্ম অণুজীৱ। অণুজীৱবিদ্যাই সূক্ষ্ম অণুজীৱৰ বিষয়ে অধ্যয়ন কৰে। বৃক্কৰ ভিতৰৰ স্তৰক কি বুলি কোৱা হয়? উত্তৰ মেডুলা। বৃক্কৰ ভিতৰৰ স্তৰক মেডুলা বুলি কোৱা হয়। দহনত সহায়কাৰী বায়ুৰ উপাদানটো কি? উত্তৰ অক্সিজেন। দহনত সহায়কাৰী বায়ুৰ উপাদানটো হৈছে অক্সিজেন। সদ্যজাত কেঁচুৱা এটাৰ দেহত কিমানডাল হাড় থাকে? উত্তৰ প্ৰায় 300ডাল। সদ্যজাত কেঁচুৱা এটাৰ দেহত প্ৰায় 300ডাল হাড় থাকে। জীৱকোষৰ জীৱৰ আকস্মিক পৰিৱৰ্তনক কি বুলি কোৱা হয়? উত্তৰ মিউটেশ্যন। জীৱকোষৰ জীৱৰ আকস্মিক পৰিৱৰ্তনক মিউটেশ্যন বুলি কোৱা হয়। আজিৰ এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ভিনেগাৰৰ ৰাসায়নিক নাম কি?